গুৰেশ্বৰ চেনী গাঁৱত ভালুকৰ হাঙিত পৰিণত জলসিঞ্চন বিভাগৰ পানী যোগান প্ৰকল্প 4 বছৰে কাৰ্যক্ষম নহল 26 লাখ টকীয়া সোলাৰ পাম্প মেচিন চৰকাৰী ধনৰ অপচয় একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বাবে পানীৰ অভাৱত কঠীয়া সিঁচিব পৰা নাই 3খন গাঁৱৰ খেতিয়কে তামুলপুৰ জিলাৰ গুৰেশ্বৰ চেনী গাঁৱত জলসিঞ্চন বিভাগে নিৰ্মাণ কৰা 2টাকৈ সোলাৰ পাম্প মেচিন বিগত 4 বছৰ ধৰি অচল হৈ থকাত বৰ্তমান ই হাবি জংঘলে আৱৰি ধৰি ভালুকপুৰ হাঙিত পৰিণত হৈছে স্থানীয় ৰাইজে অভিযোগ কৰা মতে এই অভিলাষী পানী যোগান প্ৰকল্প দুটাৰ পৰা ৰাইজে পথাৰত এবাৰো পানী পাবলৈ সক্ষম হোৱা নাই যাৰ ফলত চেনী গাঁও নিজ কচুলা হলাপাৰা আদি গাঁৱৰ ৰাইজে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিব লগা হৈছে উল্লেখ্য যে জলসিঞ্চন বিভাগৰ গুৰেশ্বৰস্থিত শুকলাই চেৰফাং জলসিঞ্চন সংমণ্ডল চেনীগাঁও 1 নং পইণ্টত নাবাৰ্ডৰ 26.59 লাখ টকা ব্যয় সাপেক্ষে 2019-20 বৰ্ষত ঠিকাদাৰ লোকেন্দ্ৰ নাৰ্জাৰীয়ে এটা সোলাৰ পাম্প পানী যোগান প্ৰকল্প নিৰ্মাণ কৰিছিল কিন্তু নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছতো ৰাইজে আজিকো প্ৰতি কিয় পথাৰত পানী পাবলৈ সক্ষম নহল সেয়া ৰহস্যজনক কোন বছৰ হল এটো 3 বছৰ মানে হৈছে নহয় 3 বছৰ মানে হৈছে পানী পাইছে নি পানী পাওয়াই নাই কেনেকে হেতু কৰি আছে এনে হেৰি দি বৰষুণৰ পানী দি আৰু হেৰি ভণ্ডাই দি কৰি আছো আমি এতিয়া কুচিয়া চিটাইছো সব ভণ্ডাই দি চিটাব লগা হৈছে শিলৰ পাই উঠাব লগা হৈছে তে হেৰি নাই আৰু মুঠে বিৰাট হাৰাশাস্তি হৈছো আমি এটো এনাই বনাই থৈ দিছে নেকি এনাই বনাই থৈ দিছে একবাৰো পানী পোৱা নাই একবাৰো পানী পোৱা নাই পানীৰ অভাৱত বৰ্তমান খেতিয়কসকলে পথাৰত কঠীয়া সিঁচিব পৰা নাই ইফালে একেজন ঠিকাদাৰে একেটা বৰ্ষত একেটা জলসিঞ্চন সংমণ্ডলৰ চেনীগাঁও 2 নং পইণ্টত নাবাৰ্ডৰ 30 লাখ টকাৰে আন এটা পানী যোগান প্ৰকল্প নিৰ্মাণ কৰে যদিও এই প্ৰকল্পটোৰ পৰা মাত্ৰ এটা পৰিয়ালেহে পথাৰত পানী পাবলৈ সক্ষম হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰিছে এনে পৰিস্থিতিত অৰ্ধ লক্ষাধিক টকা ব্যয় কৰি 2টাকৈ পানী যোগান প্ৰকল্প নিৰ্মাণ কৰাৰ পিছতো ৰাইজে কিয় পথাৰত পানী পাবলৈ সক্ষম হোৱা নাই তাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে চেৰফাং গুৰেশ্বৰ ডিভিজনৰ অন্তৰ্গত যি টেঙেজাৰ ভিচিডিচি অন্তৰ্গত চেনীগাঁও গাঁৱৰ হোলাপাৰা চুবুৰীত যি সোলাৰ পাৱাৰ টেম যি পাম্প বহোৱা হৈছিল সেই পাম্পটোত আজি বিকল অৱস্থাত পৰি আছে যি জলসিঞ্চন বিভাগে এই কথাটোত এতিয়ালৈকে গুৰুত্ব দিয়া নাই যে আমাৰ যি 3খন গাঁৱৰ ৰাইজে এই পথাৰত খেতি কৰি থাকে যে এতিয়ালৈকে পানী যোগান যি পানীৰ ব্যৱস্থা আজিলৈকে হৈ উঠা নাই যে খেতি কৰাৰ এনেকুৱা এটা অসুবিধা হৈছে যে আমি বৰষুণৰ পানীক নিৰ্ভৰ কৰিব লগা হৈছে যি বেগম যি জলসিঞ্চন বিভাগ এই জলসিঞ্চন বিভাগটোৱে আজিলৈকে যি আমাক ইয়াতে পাৱাৰ পাম্প ব্যৱস্থা কৰিলে সেই পাম্প ব্যৱস্থা আজিলৈকে সুচলৰূপে পৰিচালনা কৰিব পৰা নাই আমি দাবী জনাইছোঁ যে এইটো অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰক অন্যথা আমি 3খন গাঁৱৰ ৰাইজে গয়াই উপস্থিত হৈ আমাৰ ইয়াত প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম চেনীগাঁৱত অৱস্থিত যিটো আমাৰ এই পানী যোগান আঁচনি পানী যোগান মানে খেতি পথাৰত যিটো পানী দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছিলে 2019 আৰু 20ত সেই যিটো আঁচনি লৈছিলে সেই আঁচনিটো আজিলৈকে অচল হৈ থাকিল গতিকে কিহৰ কাৰণে এইটো আঁচনি আজিলৈকে সম্পূৰ্ণ ফলপ্ৰসূ নহ'ল এইটো আমি গম নাপালোঁ গতিকে বিভাগীয় কৰ্তৃপক্ষ এই ক্ষেত্ৰত কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰিলে কোনো ৰাইজে যথেষ্ট ইয়াৰ পৰা ক্ষতি হৈছে আৰু যিজন মানুহে এই মাটিখিনি দান কৰিছিলে তেখেতে ভাবিছিলে মই এটা ইয়াতে কিবা পচ এটা পাম তেখেতক তেনেকৈ মানে সুবিধা দিম বুলি পেলাই যি ঠিকাদাৰে এই ব্যৱস্থাটো কৰিছিলে কিন্তু আজিলৈকে কোনো ব্যৱস্থা দেখা নগ'ল আৰু ৰাইজে খেতি পথাৰত পানী নাপালে গতিকে কিহৰ কাৰণে এইখিনি হ'ল আমি কিন্তু গম নাপালোঁ গতিকে এই কথাখিনি তদন্ত কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ গতিকে উচিত তদন্ত কৰি যাতে আমাৰ খেতি পথাৰত খেতিয়কৰ কাৰণে পানী যোগান আঁচনিটো সম্পূৰ্ণ সফলৰূপে ব্যৱস্থা কৰি দিয়ে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰক এই আহ্বান জনাইছোঁ যে খেতি পথাৰত যদি আমি খেতিয়কক পানী দিব নোৱাৰোঁ গতিকে খেতিয়কসকলে ক'ৰ পৰা খেতি কৰিব এতিয়া খৰাং বতৰত এতিয়া ৰাইজে কঠীয়া পাৰিব পৰা নাই কঠীয়াৰ কাৰণে হাহাকাৰ কৰি ফুৰি আছে কঠীয়া পৰাৰ কাৰণে যদি এই আঁচনিটো যদি চালু হ'ল হয় তেতিয়া হয়তো কঠীয়া পৰাৰ কাৰণে যথেষ্ট সুবিধা হ'ল হয়
আৰু ৰাইজৰ খেতি পথাৰত পানী উঠিল হয় আৰু ৰাইজে এই খেতি পথাৰত খেতি কৰাৰ কাৰণে সুবিধা লাভ কৰিলে হয়। গতিকে এইখিনি মই বাৰে বাৰে আপোনালোকক ৰাইজক অনুৰোধ জনাইছোঁ বা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে এই আঁচনিটো তদন্ত কৰাৰ কাৰণে মই চৰকাৰৰ ওচৰত এইখিনিতে মই দাবী জনালোঁ। গতিকে এইটো আমাৰ চেনীগাঁও মধ্য চেনীগাঁৱত এই আঁচনিটো আছে। এই দুটাই আছে আঁচনি, দুইটা আঁচনিও সেই অচল হৈ আছে। গতিকে এনেই মাটিখিনি পৰি আছে বহুদিন ধৰি। আজি 2019-20 পৰা চাওক আজি 4 বছৰ হৈ গ'ল। গতিকে কোনো ব্যৱস্থা নোহোৱা কাৰণে ৰাইজে ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। গতিকে এই যাতে চৰকাৰে ইয়াৰ উচিত ব্যৱস্থা লয় তাৰ কাৰণে মই অনুৰোধ জনাইলোঁ চৰকাৰক। গতিকে এইখিনিয়ে মই ক'বলগীয়া।